Hello everyone. কি খবৰ আপোনালোকৰ? এয়া আজি আৰু এটা ভিডিঅ লৈ আপোনালোকৰ ওচৰত আইছো। যেহেতু অলৰেডি যোৱাকালি এটা ভিডিঅ' শৰ্ট ভিডিঅ' আপলোড কৰা হৈছিলে চেনেলত। তথাপি এইটো এটা ফুল ভিডিঅ' আছিলে, সেইটো কাৰণে মই এইটো আপলোড কৰি দিবলৈ বিচাৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক হেল্পফুল হ'ব। আৰু কি হ'ল, যোৱাকালি আমি কিবা এটা কামত বাহিৰত ওলাই যাবলগীয়া হ'ল। আমি গম পাইছিলোঁ যে পোৱালি গধূলি সময়ত দিব মাকজনী, তো পোৱাল চোৱাল দি থৈছিলোঁ এনেকৈ। তাৰপিছত আৰু আহি চাইছোঁ যে অলৰেডি পোৱালি 4টা পোৱালি দি থৈছিলে। তো পোৱালিকেইটা ঠিকে আছিলে, হেল্ডি আছিলে, ধুনীয়াকৈ চাফ চিকুণ হৈ আছিলে, নিজে নিজে চফা হৈ গৈছিলে। কিন্তু কি হয়, মানে মানুহ অনবৰতে এনেকৈ ফাৰ্মত থাকিলে ভাল, মানে কেতিয়াবা এনেকুৱা পোৱালি বাচ্চা দিয়াৰ পাছত পটককৈ ক্লিন কৰিব নাপালে বাচ্চাকেইটা মৰি থাকে। তেনেকৈ আৰু যদি মৰি যায় ইমান দিনৰ পাছত 110 দিন 20 দিন এনেকৈ যদি ৰৈ দিয়াৰ পাছত, আৰু যেতিয়া যদি বাচ্চা এনেকৈ মৰি যায় তো বহুত এটা লোকচানৰ সন্মুখীন হ'বলগীয়া হয় ফাৰ্মত। কাৰণ আপুনি যদি এটা পোৱালিও বচাব পাৰে, এইটো আপুনি বহুত লাভৱান হ'ব। কাৰণ সেইটো কাৰণে আমি চেষ্টা কৰিব লাগে যে প্ৰত্যেকটো পোৱালি আমি বচাব পৰাটো আমি চিন্তা কৰিব লাগে। কেতিয়াবা এনেকৈ হৈ যায় বচাব পৰা নাযায়, কিছুমান কমজোৰি পোৱালি থাকে, সেইকেইটা নাবাচে, মৰি যায়। কিন্তু আমি চেষ্টা কৰিব লাগে যাতে গোটেইকেইটা পোৱালি আমি বচাব পাৰোঁ। কাৰণ আমি ইমান কষ্ট কৰাৰ পাছত এই পোৱালিখিনি যদি মৰি যায়, কিমান একটা লোকচানৰ ভাগি হয় ফাৰ্মত, বা কিমান বেয়া লাগে। সেইটো কাৰণে আমি খুব যত্ন ল'ব লাগে বাচ্চাকেইটাক। আৰু এনেকুৱা পৰিষ্কাৰ কৰি দিলে ভাল, সোনকালে সোনকালে এনেকৈ। আৰু কিছুমান কমজোৰি বাচ্চাকেইটা থাকে, সেইকেইটা এনেকৈ খুৱাই দিব লাগে, যিহেতু মাকৰ কলেষ্ট্ৰমটো প্ৰত্যেকটো গাহৰিয়ে পাব লাগে। এইটো খুব ইম্পৰ্টেণ্ট হয় কলেষ্ট্ৰম খোৱাটো। এই কলেষ্ট্ৰম পাই গ'লে মানে এইটো ভৱিষ্যতে আমি যিমান পোৱালি ছেভ কৰিব পাৰোঁ, মানে বচাব পাৰোঁ, সিমান আমাৰ ফাৰ্মত প্ৰফিটটো বাঢ়ি আহে। তো সেইটো কাৰণে নতুন ফাৰ্মাৰবিলাকক মই এনকাৰেজ কৰিব বিচাৰিছোঁ, আপোনালোকে যেতিয়া নতুনকৈ ফাৰ্ম কৰিব লৈছে খুব যত্ন ল'ব, যিমান পাৰে শিকিব, ট্ৰেইনিং ল'ব পাৰিলে। আৰু যদি ট্ৰেইনিং ল'বলৈ অসুবিধা হৈছে, ৰিচাৰ্চ কৰিব, গুগল ৰিচাৰ্চ কৰিব, ইউটিউব চাব, আৰু বেলেগ ভাল ফাৰ্মাৰবোৰে কেনেকৈ কৰি আছে সেই ভিডিঅ'বোৰ চাব, আইডিয়া ল'ব, নোট ডাউন কৰিব। আৰু যিখিনি সঁজুলি লাগে এই ডেলিভাৰী সময়ত, যেনেকৈ সূতা হওক, আয়ডিন হওক, ইনফেকশ্যন নোহোৱাৰ কাৰণে পটাছৰ পানী হওক, চেনিটাইজ হওক, সেইবোৰ গ্ল'ভছ হওক, এইবোৰ আপোনালোকে ব্যৱহাৰ কৰিব, যাতে আপোনালোকৰ ফাৰ্মত সেই মৰ্টেলিটিটো কম আহিব। তো পুৰা চেষ্টা কৰিব লাগে যাতে আমাৰ ফাৰ্মটোত প্ৰত্যেকটো পোৱালিৰ ওপৰত আমি ধ্যান দিব লাগে, যাতে আমি প্ৰফিটটো বেছিকৈ পাবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। কাৰণ এটা পোৱালি লোকচান হ'লে, এটা পোৱালি লছ হৈ গ'লে আমাৰ বহুত লছ। সেইটো কাৰণে আমি বহুত ধ্যান দিব লাগে এইবোৰ ক্ষেত্ৰত। আৰু দ্বিতীয়তে যিখিনি মেডিকেশ্যন সেইখিনি প্ৰপাৰলি কৰি যাব লাগে, সেইকেইটা মিছ কৰিব নালাগে। আইৰণৰ বেজী, মাল্টিভিটামিন বেজী, আৰু টিথ কাটিং, এই দাঁতখিনি কাটি দিব লাগে, এইখিনি। আৰু পেলু দৰৱ আছে, এইখিনি আমি মেইনটেইন কৰিব লাগে, যিখিনি দৰকাৰ যোনটো সময়ত দিব লাগে। এইকেইটা পিছত এইকেইটা ভিডিঅ' আপলোড কৰা হ'ব,
কেনেকৈ পোৱালিক আইৰণ বেজি দিয়া হয়, মাল্টিভিটামিন দিয়া হয়, পেলু দৰৱ কেনেকৈ দিয়া হয় পোৱালিখিনিক, এইখিনি ভিডিঅ' আপলোড কৰা হ'ব। আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ, নতুন নতুন আপডেট আহি থাকিব। সেইবোৰ আপডেটত যিখিনি আমি জানো সেইখিনি আপোনালোকক জনাম। আৰু যিখিনি নতুনকৈ কৰি আছে ভাই বন্ধুসকল, আপোনালোকেও ভালকৈ কৰি যাওক ফাৰ্ম, আৰু এনেকৈ আগবাঢ়ি যাওক। আৰু আমিও চেষ্টা কৰি আছোঁ আমাৰ ফাৰ্মখন ভালকৈ আগুৱাই নিম বুলি। তো এই আছিল আজিৰ শ্বৰ্ট এটা ভিডিঅ', যি পাৰিলোঁ আপোনালোকক আপডেট দিলোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হ'ল। আৰু টোটেল মাকজনীয়ে 12টা পোৱালি দিলে, আৰু গোটেই পোৱালিকেইটা হেল্ডি আছে আৰু ভাল আছে। গোটেইকেইটা পোৱালি অ'কে আছে, একো প্ৰব্লেম নাই কোনো পোৱালিত। তো সেইটো কাৰণে অলপ যত্ন ল'ব লাগে নিজৰ পোৱালিখিনিক, যাতে ফাৰ্মটোত প্ৰফিটটো আপোনালোকে দেখা পাব তেতিয়া। তো এই আছিল, আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক হেল্পফুল হৈছে। চ' থেংক ইউ এভৰিৱান।